নেপকোৱে পানী ৰিলিজ কৰে তেতিয়াহ'লে কিমান আমি ক্ষতিগ্ৰস্ত হ'ব লাগিব। গতিকে মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজিৰ দিনটোত আমি অলপ সাৱধানে থাকোঁ, কাৰণ 12টা বজাত তেওঁলোকে গেট খোলা কথা। খুলিলে আমাৰ ইয়ালৈকে সৰুপথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব। মই সৰুপথাৰৰ বিধায়কৰ লগতো আলোচনা কৰিছোঁ যাতে সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ। বাকী দুৰ্দশাগ্ৰস্ত ৰাইজক, বানপীড়িত ৰাইজক আমি যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম। অলপ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিল। তেখেতে কৈছে আজি নহ'লে কালি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম তেওঁ পঠাই দিব যাতে আমাৰ যি ক্ষয় ক্ষতি হৈছে তাৰ বুজ ল'ব পাৰে আৰু ৰাজ্য চৰকাৰক অতিৰিক্ত প্ৰয়োজন হ'লে সহায় দিব পাৰে। মই গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু কিন্তু এইবাৰ যিখিনি ক্ষতি হৈছে বিশেষকৈ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত যথেষ্ট বেছি ক্ষতি হৈছে আৰু গোলাঘাটৰো দেৰগাঁও অঞ্চলত যথেষ্ট বেছি ক্ষতি হৈছে। ৰাইজক আমি পাৰ্যমানে সহায় কৰিম। ক্ষতিপূৰণৰ বিষয়ে কিবা কৰিছে? আমি যিমান পাৰোঁ সহায় কৰিম। ইয়াতে আমাৰ পাৰঘাট গাঁৱত সদায় পানী ক্ষতি কৰে। মই এটা স্থায়ী সমাধানৰ কাৰণে ওখ ৰাস্তা ঘাট বনোৱাৰ কাৰণে মই চেষ্টা কৰিম। আজি নহ'লে কালি পঠিয়াম। টেণ্ডাৰৰ কামত এইটো বহুত টান কাম। আৰম্ভ কৰোঁতে 2-3 বছৰ লাগিব। এইটো মানে তাৰ ড্ৰয়িং, ডিজাইন আৰু ৱৰ্ল্ডত এইটো ছেকেণ্ড হ'ব। গতিকে ই এটা প্ৰক্ৰিয়াৰ মাজেৰে হ'ব, কিন্তু এলিভেটেড কৰিডৰৰ টেণ্ডাৰ 2 দিনতে খুলিব। ক্ষতিপূৰণটো জনেল ভেলুৱেশ্যন দি হয়। গতিকে কি ধৰণৰ জনেল ভেলুৱেশ্যন আছিলে সেই বিষয়ে অলপ কথা পাতিব লাগিব। মোক ইয়াতো মেমৰেণ্ডাম দিছে, কিন্তু ইউজুৱেলি সমস্যা এইটোৱে যে জনেল ভেলুৱেশ্যনটো যদি কাৰেক্ট কৰি ৰখা নাযায় তেতিয়াহ'লে ই মানে এটা সমস্যাৰ ভিতৰত পৰি যায়। তথাপিতো আমি চেষ্টা কৰিম ৰাইজক যেনেকে সহায় কৰিব। এটাতো কাজিৰঙাত অলপ পানী আহিব লাগে, নহ'লেতো অসুবিধা হয়। কিন্তু যোৱা বাৰতকৈ এতিয়াও অলপমান স্তিমিত। আমি নজৰ ৰাখিছোঁ, কিন্তু বানপানীৰ পৰিৱেশটো পাৰ হৈ যোৱা নাই। সম্পূৰ্ণ আগষ্ট মাহটোতো পানী অহাৰ সম্ভাৱনা থাকে। গতিকে কাজিৰঙাৰ কৰ্তৃপক্ষৰ লগত আমি যোগাযোগত আছোঁ। যি ধৰণে পাৰোঁ আমি সহায় কৰিম।